লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব। মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে, তেওঁলোক খুব হেপী। যি আছে দিয়া হৈছে, যাক দিব লাগে, যাক দিব নালাগে তাক দিয়া হোৱা নাই, যাক দিব লাগে তাক দিয়া হৈছে, সব দিয়া হৈছে 13 গৰাকী। যদি সেই সবেই পাব, যদি সেই জিলাৰ বাসিন্দা হয়, কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা, কৰিমগঞ্জৰ বাসিন্দা, তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে। লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব। মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে, তেওঁলোক খুব হেপী। যি আছে দিয়া হৈছে, যাক দিব লাগে, যাক দিব নালাগে তাক দিয়া হোৱা নাই, যাক দিব লাগে তাক দিয়া হৈছে, সব দিয়া হৈছে 13 গৰাকী। যদি সেই সবেই পাব, যদি সেই জিলাৰ বাসিন্দা হয়, কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা, কৰিমগঞ্জৰ বাসিন্দা, তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে।